হয় বিহু আৰু ঝুমুৰৰ পিছত এবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিকল্পনা অনুসৰি অসমৰ এটা অতি সন্মানীয় জনগোষ্ঠী বড়ো জনগোষ্ঠীৰ অতি মৰমৰ সাংস্কৃতিক সমল বাগৰুম্বাক আমি একক স্থানত বৃহৎ আৰু বৰ্ণাঢ্য আয়োজনেৰে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিৰে সমগ্ৰ বিশ্ববাসীৰ আগত তুলি ধৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। বড়ো সমাজৰ সকলো দল সংগঠন সাংস্কৃতিক বিশেষজ্ঞসকলৰ পৰামৰ্শ অনুসৰি আমি এটা বাগৰুম্বাৰ নাচৰ আৰ্হি আমি প্ৰস্তুত কৰিছিলোঁ আৰু সেই নাচৰ আৰ্হি ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত শিল্পীসকলে অনুশীলন কৰি যোৱাকালি গুৱাহাটীত আহি উপস্থিত হৈছেহি। আজিৰ পৰা 16 তাৰিখলৈকে আজি 12 তাৰিখ 12, 13, 14, 15, 16 এইকেইদিন গুৱাহাটীৰ এই অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়াম প্ৰাংগণত সকলোৱে একেলগে সেই আৰ্হিৰ অনুশীলন কৰিব, সেই নাচৰ অনুশীলন কৰিব আৰু অহা 17 তাৰিখে আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত আমি এই বাগৰুম্বা দোহৰ এই মন্ত্ৰমুগ্ধকৰ নৃত্য আমি উপস্থাপন কৰিম।